আজি সাকসেস পাই কেনেকুৱা লাগিল তোমাৰ শৈক্ষা ক'লে কিবা এটা শৈক্ষা ক'লে কি নমস্কাৰ সমূহ অসমবাসী এণ্ডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনালোকে থাৰ্মেল তাতে দেখি গম পাইছে আমাৰ মানে আজি মাহী ল'ৰা বিয়া মানে আমাৰ মাৰ দাদাকৰ ছোৱালী তেনেকুৱা আমাৰ মাহী আৰু মাহীৰ ল'ৰাটোৰ আজি বিয়া হীৰজ্যোতি নাথ আমাৰ ঘৰৰ সম্বন্ধৰ ল'ৰা মেৰি লাভ দিব আৰু সেই মানে কমেণ্ট কৰিব আপোনালোকে আৰু আজি বিয়াৰ পৰা একদম A to Z সকলোখিনি দেখাম একদম সকলোখিনি প্ৰচেছ কিন্তু আপোনাৰ দিনৰ ভাগতে মানে বিয়া দক দেৰি আছে বাৰু এইবিলাক কিন্তু এতিয়া মেইন পৰ্যায়বিলাক আছে আপোনালোকক দেখাম আপোনালোকে সকলোৱে চাওক প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি কৰা বলতে একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড চেলো আৰু আমি হিৰকৰ বিয়াৰ মানে বিয়াৰ আগদিনাখন আজি যিহেতু তেলৰ ভাৰ আৰু আমাৰ আছামিছ নাম কালচাৰ তো তেলৰ ভাৰৰ দৃশ্য আজি কিছু দেখাম তো বিয়াৰ দিনা আপোনালোকক দেখামেই সকলোখিনি বিয়া বোমা চমা মাৰি আছে চাই থাকিব আৰু এইফালে তেলৰ ভাৰৰ আজি প্ৰথম দিনা কিবা কল এইবিলাক মানে মেইন বস্তু আপোনাৰ এখনি নহ'লে মানে আমাৰ নহয়ে মানে আৰু এইফালে দৰা আমি পাছত দেখাম দৰা কিন্তু আজি তেলৰ ভাৰৰ দৃশ্য দেখা দিছোঁ বিয়াৰ দিনা দেখাম বহুত বাকী আছে আজি আপোনাৰ তেলৰ ভাৰৰ দৃশ্য দেখাইছোঁ এইফালে কল আছে এইবিলাকে মাছ আছে এই মাছটো 4 কিলোৰ আছে ওখানে মাছের দাম পাচ্ছি না বঢ়িয়া 4 কিলোর মাছ আর এইফালে রেডি দেশটার গাড়ি আর এইভাগে আমার মজা তেল ভার আজি তেল ভাত দিবা যাব রেস্টুরেন্ট সো দুখানকে টেম্পু সো সকলে যাব আজি আর কালি আমি যাম কালি ধুনীয়াকৈ যাম আমি কালি একদম মেইন জোচ আহিব আমাৰ পৰদিনা জোচ আহিব আৰু হিৰকৰ বিয়া বুলি মানে চব্জি এইটো লাগব না আৰু সেইকাৰণে আপোনাৰ আহি গৈছে একদম এইভাগে দেখছে নে পিঁয়াজ আছে পিঁয়াজ 10 কেজি এনেকৈ মিক্স চব্জি 100 কেজি এনেকৈ বহুতখিনি আছে আপোনাৰ ইয়াত চব্জি ল'বলৈ আহিলোঁ ইয়াত তো এইফালে চাওক কৰ্মাৰা বাজাৰ এইখন তো ইয়াত লৈ ৰ'ব আৰু মানে ফ্ৰেণ্ডছ আহি পেলাই একদম হিৰক ভাই আমি ৰভাস্থলীত পেণ্ডেলখন সুন্দৰ হৈছে চাওক অতি সুন্দৰ আৰু মই একদম দেখাইছোঁ সকলো জেট এয়াৰ কেপাচিটি আৰু এইভাগে আপোনাৰ পানী তুলিব যাব ওলাইছে তাৰ আগত কিছু নিয়ম আছে বাৰু নিয়ম বাৰু চলি থাকব কিন্তু আমি পানী তোলাৰ পৰ্ব দেখাম কিন্তু এতিয়া মই আপোনালোকক দেখাম যে পেণ্ডেলৰ দৃশ্যবিলাক কেনেকৈ সাজিছে আৰু লগতে আমাৰ কেপাচিটি কিমানো ৰাখিছে সকলোখিনি দেখাম আৰু এইফালে মণ্ডপ চক হে ফ্ৰেণ্ডছ আমি যোৱাকালি ৰাতি কৰিছোঁ গোটেইবিলাকে একদম প্ৰায় 10খানমান গামোচা দি মণ্ডপ কৰা গৈছে এইফালে চাওক এইফালে আৰু এইভাগে পানী তোলা যোৱাৰ আগলৈকে মানে এনেকৈ নিয়ম কৰে এইভাগে দেউতাক আছে এইভাগে আমাৰ দৰা আছে তো এনেকৈ নিয়ম আছে এইফালে চাওক চ' আমি দৰাৰ লগত পাছত কথা পাতিম গা ধুব কিবা কৰিব সকলোখিনি কৰিব আৰু এইভাগে মানুহবিলাক আছে আনন্দ থাকেই সদায় বৰ্তমান আজি পানী তোলা মানুহ হৈছে এইফালে কাম কৰি আছে দাদা কৰি আছে আৰু এইবাৰ অনুদান কৰি আছে পুৰণা ৰান্ধেলি এইভাগে পুৰিলৰ কি ভাবিছে চাহ অকল বঢ়িয়া এনেকৈ কৰি আছে আপোনালোকে অলৰেডি গমেই পাইছে বিয়া যিহেতু আজি মানে আপোনাৰ দৰা যাব না আৰু নেক্সট অহাকালি ইয়াতে প্ৰগ্ৰেমটো হ'ব আৰু আমাৰ যিবিলাক ল'ৰা আছে সকলোৱে বিলানী টাইপৰ আমি ৰাখিছোঁ সকলোৱে ধুনীয়াকৈ বিলাব আৰু ইয়াত মানে সকলো প্ৰগ্ৰেম হ'ব কালি কেইটাইম আছে ৰান্ধিব আৰু কিন্তু এতিয়া আপোনাৰ এই হলবিলাক দেখালোঁ পৰিৱেশ দেখালোঁ এতিয়া আপোনাৰ পানী তুলিব যাব তাকো দেখাম আপোনালোকক সেয়ে আৰু ফ্ৰী আছে হিমাংশু ভাই তো হিমাংশু আমাৰ একদিন বিয়া আহিব ভাই না কি বিয়া আছে কিন্তু দেৰি আছে ক'লে জানিবা লাইফত আৰু এটা কথা গম না প্ৰেমৰ শক্তি কি মানে কি ভাল পোৱা মানে বিয়াটো বেষ্ট মোৰ হিচাপত আজি আৰু কিমান ফূৰ্তি লাগছে সি জানে তাই জানে সি জানে না তেনেকুৱা তো আমি আৰু প্ৰেম কৰি আনিব লাগিব কিন্তু এই আমাৰ ভিডিঅ'টো বিয়া পাতি কেনে লাগে ভিডিঅ' হা ভাল লাগে এইভাগে ছোৱালী ভিডিঅ' তো এই লাগবই না এদিন নিয়ম আমাৰ না নিয়ম ঠিক আছে ভালো আছে লাষ্ট কৰিছে এই ছোৱালীটো চাওকচোন এয়া মাক পানী তোলা বঢ়িয়া হিৰকৰ বাগ না আৰু আপুনি হিৰকৰ কি হয় ডাঙৰ ভাই ঠিক আছে পানী তুলিব গৈছে সেনেকৈ পানী তোলাৰ নিয়ম আছামিছ আমাৰ কালচাৰ পানী তোলাৰ নিয়ম কি লৈছে আৰু মিহন দে ঠিক আছে দে মানে ফ্ৰেণ্ডছ তো আমাৰ হিৰক ভাইৰ আজি বিয়া এটা উইচ কৰিব ধৰা এই অলপ পাছত সুধিম ৰ'ব বাক্যবিলাক সুধিব লাগিব
দৰাৰ মাতৃ মাহী আমাৰ মাহী কেইটা মানে যাব আমাৰ দৰা দুটাবাৰে যাব তো ধুনীয়াকৈ গেলি আৰু প্ৰগ্ৰেমটো নাই ভাই কি খবৰ দৰাৰ মাতৃ কেনে দে দুটেক কেনে অনুভৱ ভাল না ঠাণ্ডা একদম ঠিকে আছে অলপ পাছত ভাল লাগব বুক দেখা পাবা একদম শান্তি হ'ব একদম এইফালে কলডাল দেখছি না ফ্ৰেণ্ডছ কল মেইন আৰু মাক পুৰা শিকাই আছে একদম আৰু এনেকে না দি দিয়া অপেন দি দিয়া সুধিম আৰু আমি দৰাক গতিকে এতিয়া গাটো ধুই লওক বঢ়িয়াকে আমি দৰাৰ সখী আনব যাম আমি একদম মজা হা স্কুটি আছে ৰ'বা এইখন স্কুটি দীপ মেধি আমাৰ হিৰকৰ সখী আৰু দৰা যিমানে লং পেণ্ট চলা যি নিপিন্ধক কিয় কিন্তু আজি বিয়াত ধুতি পিন্ধিব লাগিব মানে ধুতিটোৱে মেইন আৰু এই চাওক ধুতি পিন্ধছে আৰু আমাৰ বোলে জল্দি যাব লাগে 3টাৰ আগে জল্দি কামটো কৰিব লাগে আৰু ফোন আহিছে আৰু একদম সেইকাৰণে বৌয়ে ফোন কৰিছে নেকি আৰু কিবা দিয়া আছে যদি আৰু আমাৰ হিৰকৰ দৰাৰ লগত আমাৰ মেধি আছে কুলেন মেধি কেনে বঢ়িয়া ঠিক আছে হিৰকৰ কি হ'ব তুমি বঢ়িয়া মেধি বঢ়িয়াকৈ আছে চাওক আমাৰ চব বঢ়িয়া যাওঁ এতিয়া আমি যাব লাগে এতিয়া গাঁৱৰ চলিগত আছে আমাৰ চবেই আছে বলা বলা মেধি আমাৰ দৰা বৰ্তমান অলপ ব্যস্ত আছে আমাৰ দৰা নেদি আমাৰ দৰা চক এই চক এডিট মেডি আছি আৰু এইভাগে আমাৰ হিৰক ভাই এটা আমাৰ গাঁৱৰ ল'ৰা গোটেইবিলাক আহিছে চ' হিৰক ভাইৰ আমি সৰুকালৰ পৰা মানে বাল্যকালৰ বন্ধু বুলি ক'ব লাগিব আমি গোটেইবিলাকে চ' আজি হিৰকৰ আজি ধুনীয়া এটা দিন দিনৰ আজি একদম বঢ়িয়া এই ফটো ফোন আছে আৰু আমাৰ বেলবাৰৰ চলি জোৰ আছে ভাই জোৰ আছে জোৰ আছে হিৰকৰ বিয়া হিৰকে ভাই প্ৰেম চাকচেছ হৈছে ভাই প্ৰেম অনুযায়ী একো হয় নাই পৃথিৱীত প্ৰেম কৰি চাকচেছ হৈছে আৰু ময়ে প্ৰেম কৰি সিয়ে কৈছে ভাই চাকচেছ হ'ল আজি ভাই ভাল লাগিল আৰু নাই চাকচেছ হৈছে আৰু সঁচাই কৈছোঁ প্ৰেমৰ ভাই অনুভৱ কেনে তো বঢ়িয়া তো আমাৰ মাই তো হিৰক ভাইক সি গ'লাক চুমা খালাক এটা আৰু ইফালে বাছখন ৰেডি আৰু ইফালে সেৱা কৰিব মানে সেৱা কৰি দেখছি আপোনালোকে আপোনাৰ ভগৱানে সেৱা কৰিব লাগিব ভগৱানে মেইন আপোনাৰ চ' ভগৱানে সেৱা কৰিলে আমি যাব পাৰিম যাত্ৰা হ'ব আৰু এটা আছে আমাৰ মূল নামঘৰ আৰু মূল নামঘৰটোত সেৱা কৰিম বঢ়িয়াকৈ ইমান চবাই আছে গোটেইবিলাক আছে কাৰ লগত তুলিকা ডেকাৰ লগত না ইয়াৰ পুণ্য হ'ব কাৰণ কিয় আজি কি ভাই এটা বিৰাট ড্ৰেছত আছে না হিৰক আজি প্ৰেম কৰিব লাগিব 10 বছৰ প্ৰেম কৰিছে বোলে চাওক 10 বছৰ লাগছে আজি চব প্ৰেম আজি গম পালা না গাঁৱত ঠাই গমে পোৱা নাছিলা তোমালোকে ভগৱান শ্ৰীকৃষ্ণই প্ৰেম কৰিছিল তেনেকুৱা কথাটো আৰু এইফালে কুৱেশ্যন উঠব ৰেডি পাৰি আপুনি ফাইন ধৰিব লাগিব নোৱাৰে নালাগে ৰাজি আছে আপোনাৰ নামটো অসমীয়াত কৈ দিয়কচোন এইবিলাক আৰম্ভ কৰিব লাগে বন্ধু টানা আজৰা চব লাগি গৈছে একদম আৰু আমাৰ অৱস্থা হাৰি গ'লে
আৰু ইফালে ছোৱালী দেউতাক মানে এনেকৈ লৈ আহিছে দৰা কাজি এনেকৈ আমাৰ ভিডিঅ' ভাই দাঙি আনছে বঢ়িয়া 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 আৰু হিৰকৰ বিয়াত আহি একদম গৈছিলে মানুহ আৰু এইফালে আমি মাছ মাংস কি ব্ৰইলাৰ নেকি ভাই ব্ৰইলাৰ তো ব্ৰইলাৰ খাব লাগিব আমি তো বঢ়িয়াকৈ তো কইনাৰ পক্ষত এটি খানা আৰু নেক্সট আমি দৰা পক্ষত কালি খানা খাম আৰু এতিয়া কইনাৰ পক্ষত খানাটো আৰু এইফালে আমাৰ হিৰকৰ কইনা কি খবৰ তোমাৰ ভাল না আজি ছাকচেছ পাই কেনেকুৱা লাগিল তোমাৰ অঁ কেইবছৰ প্ৰেম নো কোৱাচোন 10 বছৰ না তে বঢ়িয়া 10 বছৰ ধেমাল নহয় 10 বছৰ প্ৰেম কৰিব পাৰিবা না তুমি হা ছাকচেছ হৈছে তোমাৰ দিনা হা ছোৱালী ঠিক আছে ইয়াতে অঁ আমি দিব লাগিব বাকী ভাল লাগিল ন হেপী মেৰি লাইফ ঠিক আছে কইনাৰ মাজে ব'লা লাগে বোলে এবাৰ কইনাৰ মাজত ঠিক আৰু কি ক'ম আৰু আমাৰ দাইজা আজি বিয়াখন হ'ব আৰু কি ক'বা আজিৰ পৰা বোৱা বৰ ঘৰখন বেল কৰি হ'ল বেলবাৰীত না বেলবাৰীত হিৰকে এতিয়া কেইবাৰমান আছিলে কৰিছে এনে ধৰা ৰাস্তা ঘাটাই সদায় আহি থাকে না কইনা কি হয় আপুনি হিৰক দাস ন কইনা আনালে যে জিনিংকে মাৰে ইটাৰ পৰা আৰু কালিৰ পৰা কি হ'ব কালিৰ পৰা বেলনা পাৰিলে কি হ'ব ভাগাত দছি যে মোক দিয়ক জন্মদা মইনা ভিতৰত আছোঁ আৰু ইয়াতে মানে আমাৰ আছামিজ যিটো মানে বিয়াৰ মানে নিয়ম কালচাৰ সেইখিনি মানে দেখুওৱা আছে ইয়াত মানে বিয়া গানো চলি আছে লগতে আপোনাৰ আংঠি লুকুৱালৈকে পৰ্ব চলি আছে আৰু এইফালে ৰেডি হৈছে আংঠি লুকুৱালৈকে পৰ্ব এইফালে চাওক আৰু এইফালে আমাৰ বিয়া গান চলি আছে সুন্দৰকৈ শৈক্ষা ক'লে কিবা এটা কওঁ শৈক্ষা ক'লে কি শৈক্ষা ক'লে কিবা এটা কওঁ আৰু হাঁহি ফূৰ্তি সকলোখিনি গেল আপোনাৰ সকলো নিয়ম মানে আৰু ভাল লাগিল আৰু আপোনাক কেনেকুৱা বোলে আৰু আমি সকলোৱে মিলি অলপমান ডেন্স ফূৰ্তি নাচি ফূৰ্তি কৰিলোঁ মানে এটি লাগিব মানে ডেন্স ফূৰ্তি কৰিলে ভাল লাগে যিমানে যি নকৰে কিন্তু নাচিলে অলপ ভাল লাগে দিয়ক মানে ফ্ৰেণ্ডছটো নাচিলোঁ আৰু সকলো বন্ধু বান্ধৱ সকলোকে এনেকৈ দেখালোঁ আপোনালোকৰ সকলোকে দেখালোঁ আৰু এইফালে শেষ ফিনিচিং আহি গ'ল কইনাৰ
আৰু এইফালে ছোৱালী মানে কান্দি মাথক মানে গুচি আহিল এখন ঘৰ এৰি আৰু এইফালে দৰাৰ ঘৰত আহিল মানে দৰা লৈ আহিলে কইনাক আৰু ইয়াত মানে নানান ধৰণৰ আপোনাৰ খেল চলিছে যি আমাৰ অসমীয়া ৰীতি নীতিৰে মানে খেলবোৰ হয় ইয়াত আপোনাৰ আঙুঠি লুকুৱা আপোনাৰ এনেকৈ হাতৰ তলত আঙুঠি থাকিব পইচা থাকিব এইবিলাক চব আনিব লাগে সকলোখিনি খেলা মানে হয় মানে ৰাইজৰ আগত মানে আৰু এনেকৈ ময়ো খেলিম কেতিয়াবা আপোনালোকে খেলিব মানে যাৰ যাৰ বিয়া আহে মানে সকলোৱে খেলিব লাগিব তেনেকুৱা আৰু ইফালে ভাল লাগে সুমধুৰ মুহূৰ্ত আৰু আপোনালোকে চাই লওক মানে এনেকুৱা এটা দৃশ্য হয় মানে আৰু ইফালে সকলো দেখালে আপোনালোকক আৰু নেক্সট পৰ্যায় আপোনাৰ আৰু সকলোখিনি হৈ গ'ল আৰু তাৰ পিছদিনা মানে আপোনাৰ দৰা কইনা ৰিচিপশ্যন মানে পাৰ্টি আৰু এনেকৈ আমি সকলোৱে বিলাবলৈ ৰেডি হৈছোঁ আৰু এনেকৈ মাছ আছে দিয়ক আৰু ইফালে মানুহ বহি গৈছে আৰু আমিও একদম মানে বিলাবলৈ ৰেডি আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভাল লাগিছে যদি নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেই নকৰে ধন্যবাদ সম্ভৱ আমি টাটা বাই বাই